উপস্থিত আছোঁ হাওৰা ঘাটৰ ১ নং বেলগুৰি মুণ্ডা গাঁৱত আৰু যিটো ঘটনা আচলতে চাঞ্চল্য বিৰাজ কৰিছিল এহাল দাম্পতিক জীৱন্তে অগ্নিদগ্ধ কৰি জ্বলাই দিয়া হৈছিল ডাইনী সন্দেহত আৰু সেই ঘটনাস্থলীত আহি উপস্থিত হৈছোঁ আৰু বিশেষকৈ সেই গাঁওখন এই ঘৰটো আচলতে যি ঘৰ দাম্পতীহালৰ ঘৰটো দেখাবলৈ অনুৰোধ কৰিছোঁ এইটো হ'ল দাম্পতীহালৰ ঘৰ যাক ডাইনী সন্দেহত জীৱন্তে অগ্নিদগ্ধ কৰি গাঁৱৰ ৰাইজে জ্বলাই দিছিলে পৰিতাপৰ বিষয় চাঞ্চল্যকৰ ঘটনা এই ঘটনা ইতিমধ্যে চাঞ্চল্য বিৰাজ কৰিছে সেইদিনা আছিল ৩০ ডিচেম্বৰ আচলতে ৩০ ডিচেম্বৰ দিনাত এই ঘটনাটো সংঘটিত হৈছিল আৰু এই ঘটনাৰ পাছতে আচলতে বহু সময়ৰ পিছত ঘটনাটো পোহৰলৈ আহিছে বিশেষকৈ স্থানীয় এজন ব্যক্তি পাইছোঁ মই তেওঁৰ পৰা জানিব বিচাৰিম দাদা সেইদিনাখন ঘটনাটো হৈছিল আপোনাৰ ঘৰ ইয়াতে নেকি ইয়াতে কি হৈছিলে ঘটনাটো আপুনি জানেনে ঘটনা মানে তেনেকুৱা ডাইনী বুলি মানে যি মা এজনী ওলাইছিলে সেইজনী কোৱা স্বত্তে মানে কিছুমান আমিতো নাছিলোঁ তেনেকুৱা আমি ঘটনাটো মানে দেখা পোৱা নাই আমি বাহিৰত কামত গৈছিলোঁ তেনেকুৱাতে মানে কিছুমান ইয়াতে থকা কেইজনে মানে ডাইনী এতিয়া মাজনী ওলাওঁতে মাজনীয়ে ক'লে যে এই ডাইনী হয় মানে কিবা কিবি কৰি থাকে তাক মানে মাৰি পেলা বুলি কৈছে এই মানে মাজনীয়ে কৈছে দুৰ্গা মাজনীয়ে কৈছে তেতিয়া মানে তাৰ লগত থকা আমাৰ গাঁৱৰে সিহঁতে কৈছে এই গুণাবাৰী বুলি কয় আমাৰ প্ৰেচিডেণ্ট মানে হেৰি ছেক্ৰেটাৰী হয় BDPৰ তেওঁতো আমাক জনোৱা নাই কিন্তু আমিতো বাহিৰত আছিলোঁ তেতিয়া সিয়ে কেইজনমান ল'ৰা ছোৱালীকে গোটাই সেই মানে মাৰধৰ কৰিলে আৰু আমি আকৌ তেনেকুৱাত আমি মাৰধৰ কৰাটো আমি দেখা নাই তেতিয়া মানে দিনৰ ঘটনাটো আমিতো ৰাতিপুৱা কাম বন কাৰণে ওলাই যাওঁ মানে সন্ধিয়া হৈছে মানে তেতিয়াতো আমি কামৰ পৰা আহি তেতিয়া দেখিছোঁ জুইকুৰা অলপ জ্বলি আছে তেনে কেইজনমান ইয়াৰ ল'ৰা ছোৱালী সুধিছোঁ এইটো কি মানে কি জ্বলাইছে ঘৰটো জ্বলাই দিলে জ্বলাই দিলে মানুহকেইটা কি কৰিলে কৈছে যে মানুহকেইটা ইয়াতে আছে বুলি কৈছে মানে ইয়াতে আছেতো মই চাইকেলৰ পৰা নামানে চাইকেলৰ পৰা মই সুধি ইয়াতে আছিলোঁ সুধিটো পাৰ হৈ গ'লোঁ তেতিয়া কৈছে আৰু এজনক সুধিছোঁ এই মানুহকেইটা কি কৰিলে সেই ভিতৰতে সোমাই দিলে এই জুইৰ ভিতৰত এইটো মানে ভয় ভাৱটো হৈ গ'ল তেতিয়া মানে এনেকুৱা নুসুধিলোঁ আৰু ঘৰলৈ গ'লোঁগৈ তেতিয়া কৈছে কি মানুহকেইটা জ্বলাই দিলে নেকি সি তাতে জ্বলাই দিলে এতিয়া ইমান মানুহ কি কৰিব এতিয়া মই এইটো কৰিব নালাগিছিলে নহয় তেনেকুৱা বুলি কৈছিলোঁ এতিয়া মানুহকেইটাই এতিয়া কৰি পেলালে যে এইটো কামটো আমাকতো একো ৰাইজক জনোৱা নাই সি তাৰমানে মাৰ মতে মানে সেই কথাটো এইটো কামটো কৰি দিলে মায়ে গোটেই কৈছিল যে আজি 6 মাহৰ পূৰ্বে 4 মাহৰ পূৰ্বে তেওঁ কি দুৰ্গা জুকিছিল আৰু দুৰ্গা জুকি গোটেই গাঁৱৰ মানুহক একত্ৰিত কৰিছিল বুলি কোৱা গৈছিল যে তেওঁৰ বিৰুদ্ধে একত্ৰিত কৰা নাই মানে তেনেকুৱা হোৱা নাই এই কোৱা কথা এইবিলাক কিছুমান আমি আছোঁ আমিতোতো এইটো গম পোৱা নাই যে একত্ৰিত কৰাটো গোটেই মানুহখিনি এনেকুৱা গম পোৱা নাই আমি আৰু কালি এই মায়ে কয় যে তেনেকুৱা মানে ডাইনী হৈছে সি কথা কিছুমানে ডাইনী হৈছে মানে কি ডাইনী মানে বস্তুটো কেনেকুৱা কি এই মেকুৰী কুকুৰ কিবা লয় এনেকুৱা বুলি কৈছে আৰু এই মানুহহাল ডাইনী হৈ মানে কুকুৰ মেকুৰী হৈ যায় এনেকুৱা হৈ যায় বুলি কয় তাৰপিছত মইতো দেখা পোৱা নাই তেনেকুৱা দেখা মানে এদিন মানে ৰাইজে আহোঁতে মই দেখিছিলোঁ তেতিয়া মই শুই থকা অৱস্থাত আছিলোঁ তেতিয়া মানুহে চিঞৰ বাখৰ কৰোঁতে সেইফালে দৌৰাই পেলাই পথাৰৰ মাজত এটা মেকুৰী দেখিছিলোঁ মই মেকুৰী দেখোঁতে মই দেখা পাইছোঁ মেকুৰীটো তুমি ডাইনী না কিটো মইতো আজিলৈকে জানা নাই মেকুৰীটো অলপ ডাঙৰ চাইজকৈ আৰু অলপ বগামূৰীয়াকৈ মেকুৰীটো এইটো ডাইনী বুলি কৈছে আৰু মায়ে কোৱাতে মানে সিহঁতেও দৌৰাই আনিছিলে মায়ে কৈছে ডাইনী বুলি গাঁৱত সোমাইছে গাঁৱত তেনেকুৱা কৈছে তাৰ পৰা মই অলপ লাখুটিয়াৰ লগত এনেকৈ মাৰিছিলোঁ নেলাগিলে তাৰ পৰা গুচি আহিলোঁ ঘৰত আকৌ শুই থাকিলোঁ আৰু ইমানে তাৰ পৰা দুৰ্গা মাৰ কথা কৈছে তেওঁ কিমান বয়সৰ মানুহ বেছি নহয় তাৰ 15-16 বছৰ তেনেকুৱা হ'ব তেওঁ কি কৰে আচলতে দুৰ্গা মাটো কি কৰে মানে এইটো কেতিয়াবা জোকিল তেনেকৈ এই কথাবিলাক কৈ থাকে মোক মানে মই এনেকুৱা
মানুহে আমনি কৰি আছে ডাইনীবিলাকে মানে বেলেগ বেলেগ যিবিলাক হয় সিহঁতে মোক আমনি কৰি থাকে মই অলপ অসুবিধা পাইছোঁ বোলে তেনেকুৱা বুলি কয় আচ্ছা মানে অলপ জোকে আৰু এতিয়া সেই দাম্পতীহালে দাম্পতীহালে ডাইনী নেকি ডাইনী বুলি কয় এতিয়া আমিতো নেজানো জানা মানুহ নহয় এইবিলাকৰ দুৰ্গা মায়ে কয় আৰু দুৰ্গা মায়ে কয় আৰু কিন্তু আমিতো নেজানো কেনেকুৱা হেৰি হয় ডাইনী হয় এইবিলাকতো জীৱনত আমি দেখা পোৱা নাই আচ্ছা এইটো মানে শুনা কথাহে শুনা কথা আপোনাৰ ঘৰ ইয়াতে গাঁৱৰ আমি বহুত জেগা ঘূৰিলোঁ মতা মানুহ কাকো পোৱা নাই মানুহবোৰ ক'ত আছে সৰু সৰু বাচ্ছাবোৰ পাইছোঁ মাইকী মানুহ পাইছোঁ পলাই মই আছে আমাৰ কাম কৰি থাকোঁ যিজন ঘৰত এইজন ঘৰত গৈছিলোঁ মই তাৰমানে তাই মাতিয়ে মই খেতি বাতি কৰি খোৱা মানুহ তাত গৈছিল মই ঠিক আছে এয়া আছিল এগৰাকী এই গাঁৱৰ অঞ্চলৰ ব্যক্তি আৰু বিশেষকৈ গোটেই বৰ্ণনাটো শুনিলে তেওঁ যি শুনিছিল সেই সকলো বৰ্ণনা তেওঁ দিছে আমি পৰাপক্ষত অকণ ভিতৰলৈ যাম গোটেই পৰিৱেশটো দেখাবলৈ বিশেষকৈ 30 ডিচেম্বৰ অমানিশা সেই দিনটোৱে নামি আহিছিল সেই দাম্পতীহাললৈ এক ডাইনীৰ সন্দেহত আচলতে সেই দাম্পতীহালক জীৱনতে অগ্নিদগ্ধ কৰি জ্বলাই দিয়া হ'ল আৰু সেই সম্পূৰ্ণ গাঁৱৰ লোক জড়িত হৈ আছিল আৰু বিশেষকৈ এগৰাকী যুৱতী যি নিজৰ গাত দুৰ্গা লম্ভা বুলি কৈ তেওঁ জকি আচলতে সেই এগৰাকীৰ নেতৃত্বতে এইদৰে হত্যা কৰা হৈছিল ইয়াত তেজৰ ফকু হেৰি লাগি আছে এয়া মই দেখাইছোঁ তেজৰ ফাকু লাগি আছে এই আচলতে সম্পূৰ্ণ ঘটনাটোৱে পৰিকল্পিত এহাল দাম্পতীক কিদৰে জীৱনতে অগ্নিদগ্ধ কৰি এই স্থানত জ্বলাই দিয়া হ'ল এক শিহৰণকাৰী দৃশ্য আৰু মানুহে যিধৰণে স্থানীয় লোকসকলে গোটেই ঘটনাটো বিৱৰণ কৰিছে গা লোম শিহৰি যোৱা বৰ্ণনা আৰু বিশেষকৈ মই যদি কওঁ এয়া চাওক ৰদ দি তেওঁলোকক হত্যা কৰা হৈছিল মাৰিছিল আৰু তাৰ পাছত ইয়াত জীৱনতে অগ্নিদগ্ধ কৰি জ্বলাই দিয়া হৈছিল ঘৰৰ পৰিৱেশটো মই দেখাওঁ এইটো ঘৰৰ পৰা সকলো সা সামগ্ৰী উলিয়াই আনি তেতিয়া তেওঁলোকক জ্বলাই দিয়া হৈছিল তাৰ ওপৰত জাপি দি জ্বলোৱা হৈছিলে আৰু তেওঁলোকৰ ঘৰৰ সকলো সম্পত্তি ইয়াত জ্বলাই দি তেওঁলোকক দাহ কৰা হৈছিলে তাৰ এক শিহৰণকাৰী বৰ্ণনা মই যদি কওঁ তেওঁলোকক যেতিয়া দুৰ্গাৰূপী যিগৰাকী এই যুৱতীয়ে প্ৰথম অৱস্থাত আক্ৰমণ কৰিছিল বুলি কোৱা হৈছিল সেই দুৰ্গাৰূপী যিগৰাকী এই যুৱতী তেওঁ প্ৰথমতে আহি আক্ৰমণ কৰিছিল আৰু গাঁওবাসীক লগত লৈ গাঁওবাসীয়ে তেওঁৰ কথাৰ মতে সকলোৱে তেওঁলোকক আক্ৰমণ কৰিছিল আৰু আক্ৰমণ কৰাৰ পাছত যেতিয়া তেওঁলোক হতাশ হৈ গৈছিল দাম্পতীহালে তেওঁলোকে ইয়াত পানী খাব বিচাৰিছিল যে পানী বিচাৰিছিলে পানী তেওঁলোকে পানৰ বাবে পানী বিচাৰিছিল আৰু পানীৰ পৰিৱৰ্তে তেওঁলোকক কি কৰিছিল পুনৰ তেওঁলোকক টানি আজুৰি জুইৰ মাজলৈ লৈ অহা হৈছিল আৰু জুইৰ মাজত ৰাখি যিগৰাকী দুৰ্গা বোলা যিগৰাকী স্বয়ম্ভু দুৰ্গা জকা কথা কৈছিল সেই যুৱতীগৰাকীয়ে কৈছিল গাঁওবাসীক যে আপোনালোকে কেতিয়াও তেওঁলোকক পানী নিদিব আৰু পানী দিলে গাঁওখনলৈ অমংগল আহিব তেওঁলোকক এনেদৰে দাহ দিব লাগে বুলি এই মন্তব্য প্ৰদান কৰিছিল আমি পুনৰ দেখাইছোঁ সম্পূৰ্ণ আমি বিৱৰণটো তেওঁলোকৰ গাঁওবাসীৰ পৰা পাইছোঁ আৰু বিশেষকৈ যিসকলে আক্ৰমণ কৰিছিল দাম্পতীহালক সেই প্ৰায় 20 জন লোকক তাৰে 20 জন লোকক আপোনাক আমি ধন্যবাদ জনাইছোঁ আৰু সেই যি শিহৰণকাৰী ঘটনা সেই ঘটনাস্থলীৰ পৰা আমাক সমগ্ৰ পৰিৱেশ দেখালে আমাৰ জ্যেষ্ঠ সাংবাদিক লিটুমন নাথ ধন্যবাদ জনাইছোঁ লিটুমন নাথ